সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম প্ৰেমা বসুমতাৰী। মই অসমত পৰা আহিছোঁ।
আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 2023 জানুৱাৰী 1ত মই নাম দীক্ষা লৈছিলোঁ তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে হয় ছাৰ মই কৰিছিলোঁ মোৰ মা দেউতা ঠাকুৰ অনুকূল চন্দ্ৰ প্ৰণাম কৰিছিলোঁ আৰু দেৱী দেউতাও চবটো প্ৰণাম কৰিছিলোঁ আপুনি যেহেতু জনালে যে আপোনাৰ সমাজত প্ৰচলিত আপোনাৰ পৰিয়ালৰ লোকে যিদৰে ভক্তি সাধনা কৰি আছিলে সেই সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল মোৰ ছাৰ বহুত ডাঙৰ বেমাৰ আছিলে মই হাত ভৰিখন বহুত বিষ আছিলে দিনে দিনে বাঢ়ি যায় আকৌ ইমান মই ডক্তৰ দিছিলে ইমান মই তান্ত্ৰিক দিছিলে তথাপিও মই একো ভাল কৰিব পৰা নাই লাভ পোৱা নাই তাৰপিছত মই বছৰে এনেকৈ ডক্তৰ দিয়ে এনেকৈ তান্ত্ৰিক দিয়ে এনেকৈ মই বিকে লৈ বিষটাই মানে চিৰদিন 26 বছৰ মই এই বিষৰ কাৰণে মই বহুত কষ্ট পাইছিলোঁ ছাৰ পিছত আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেনেকৈ গ্ৰহণ কৰিলে তাৰপিছত মই বেমাৰটো বহুত বাঢ়ি গ'ল তাৰপিছত মই মোৰ গাঁৱত ভগতমতী আছিলি ভগতমতী জ্ঞান গংগা কিতাপ দিছিলি মই জ্ঞান গংগা কিতাপৰ পৰা মই বহুত জ্ঞানটো পাইছিলোঁ তাৰপিছত মই জ্ঞান গংগা কিতাপ পঢ়াৰ পিছত মই চন্দ্ৰ ৰামপালজী মহাৰাজ পৰা নাম দীক্ষা লৈ পিনি মই দীক্ষা লোৱাৰ পিছত মই 4 দিনৰ পিছত প্ৰণাম কৰি উঠিব নোৱাৰা মানুহটো মই উঠিব পাৰিছোঁ আৰু মই এনেকৈ চন্দ্ৰ ৰামপালজী মহাৰাজে কৈছিলে জবটো ভালকৈ কৰক এনেকুৱা কৈছিলে মই জবটো পুৰা কৰিছে মই 1500 এনেকুৱা কৰাৰ পিছত দিনে লাহে মোৰ বেমাৰটো ভাল হৈ গ'ল আজি মই বহুত ভাল আৰু লাভ পাইছোঁ মই যেহেতু আপুনি জনাইছে যে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে সেই সমস্যাবিলাকৰ কাৰণে আপুনি বহুত কষ্টত মানে আছিল আৰু বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই সমস্যাবিলাক দূৰ হ'ল এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে চন্দ্ৰ ৰামপালজী মহাৰাজে আঙুলি টিপি কোৱা বেদ পুৰাণ বাইবেলৰ পৰা আমি জ্ঞান পাইছে যে শাস্ত্ৰ বিধি দিয়েহে শাস্ত্ৰ বিধিৰ লগতে আমি ভক্তি কৰিব লাগে নহ'লে আমি জ্ঞান নাপায় আৰু লাভ নাপায় শাস্ত্ৰ বিধি ভক্তি কৰিলেহে আমি লাভ পায় আৰু আপুনি যে আপোনাৰ যি শাৰীৰিক বেমাৰৰ কথাটো কৈছিলে আপোনাৰ কেনেধৰণৰ বেমাৰ আছিলে আপোনাৰ শৰীৰৰ মোৰ বেমাৰটো বহুত মোৰ হাত ভৰিখন দিনে বাঢ়ি আৰু পিছত মই একফালে 50% এফালে দেহাটো মোৰ বহুত মৰিব লৈছিলে তাৰপিছত মই দাঙিবই নোৱাৰি নিজে হাতত ভৰিত মানে গাজল দিয়া নিচিনা যেনেকা গাজল দিলে হাৰ্ড হয় যেনেকা এনেকা আছিলে মোৰ বহুত মই খোজ কাঢ়িব নোৱাৰা হৈছিলে হাত ভৰি দাঙিব নোৱাৰা আছিলে মই মৰিব লৈছিলে মোৰ মৰাটো মানে 4 মাহে আছিলে মই মৰিবলৈ তাৰপিছত মই 4 মাহ পিছত যদি মই হ'বলগীয়া আছিলে বিছনাত থাকিবলগীয়া আছিলে তাৰপিছত বিছনাত থাকিলেতো মই কিমান বাচিব আৰু এটা মই মৰিব লোৱাটো মই চন্দ্ৰ ৰামপালজী মহাৰাজৰ দীক্ষা লৈ পিনি এতিয়া মোৰ বাচি গ'ল আৰু পূৰ্তি পালোঁ ভাল পালোঁ আৰু বহুত লাভ পাইছোঁ মই সঁচাকৈ আধুনিকতাৰ এই যুগত এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপুনি পেৰালাইচিছৰ দৰে এটা মাৰাত্মক ৰোগৰ পৰাও আৰোগ্য হ'বলৈ সক্ষম হৈছে এইটো সঁচাই আচৰিত কথা ভাবিব লগা কথা আৰু আপুনি অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা গ্ৰহণ কৰি এনেদৰে লাভ পাবলৈ সক্ষম হৈছে সঁচাকৈ এইটো ভাবিব লগা কথা আৰু ইয়াৰ উপৰি আপুনি আৰু অন্য কিবা লাভ পাইছেনে মইতো বহুত লাভ পাইছোঁ জ্ঞান গংগা কিতাপ পঢ়ি পিনি বেদ পুৰাণৰ আঙুলি টিপি চন্দ্ৰ ৰামপালজীয়ে দেখাই দিছে এইটো মই জানিছোঁ আৰু জানি শুনি মই বহুত এনেকুৱা দেহাৰ কাৰণে বেমাৰৰ কাৰণে বহুত লাভ আৰু আমাৰ ঘৰত ইহঁত বেমেজালি আছিলে মোৰ মতাটো মদ মাংস খাই পিনি নিচা খাই পিনি ঘৰত বহুত মানে জকৰা মাৰিছিলে জকৰা মাৰাটো এতিয়া একো নাই চুপচাপ আছে এতিয়া জকৰা নামাৰে আৰু ভালকৈ আছে আমি বহুত লাভ পাইছে আৰু আপোনাৰ মানুহজনে কিমান বছৰ ধৰি নিচা সেৱন কৰিছিলে নিচাটো এইটো জন্মৰ পৰা নিচা খাইহি তাৰপিছত মইতো নাখাই মই 26 বছৰ বেমাৰৰ আগৰ পৰাই মই এনেকুৱা নিচাও নাখাই মোৰ ঠাকুৰ অনুকূল চন্দ্ৰ মানে এটা ষষ্ঠহিনী দিয়াৰ পিছত মই মাছ মাংস এনেকুৱা খোৱাটো এৰি দিছোঁ আৰু খাব নালাগে কৈছে তাৰপিছত পিঁয়াজ ৰচুনো খাব নাপায় ঠাকুৰ অনুকূল চন্দ্ৰ প্ৰণাম কৰাতে আৰু ইয়াত
বহুত নিয়ম নীতি কৰি পিনি মই প্ৰণাম কৰাৰ পিছত তো মই ভাল হোৱা নাই আৰু ঠাকুৰ অনুকূল চন্দ্ৰ প্ৰণাম কৰাৰ পিছত দেৱ দেৱীৰ পৰা পূজা কৰাৰ পিছত শিৱ পূজা দিছিলি বিশ্বহৰি পূজা দিছিলি দুৰ্গা পূজা দিছিলি হনুমান পূজা দিছিলি মই বেমাৰৰ কাৰণে আৰু মই বহুত তান্ত্ৰিকত গৈ পিনি পূজা দিছিলি মই একো লাভ পোৱা নাই ভাল পোৱা নাই মই এতিয়া ৰামপালজী মহাৰাজজী নীতিকা লৈ পিনি মই বহুত লাভ মই বহুত খুচি আপুনি জনালে যে আপুনি অনুকূল ঠাকুৰতো মানে নাম দীক্ষালৈ ভক্তি সাধনা কৰিছিলে অনুকূল ঠাকুৰত আপুনি কিমান বছৰ ধৰি ভক্তি সাধনা কৰিছিল মা দেউতা আগত মা দেউতা বিয়া হোৱাৰ পিছত আছে বিয়া হোৱাতে আছে মই আৰু সৰুকালৰ পৰা মই মা দেউতাৰ লগতে মই প্ৰণাম কৰিছিলি লগতে মা দেউতাৰ লগতে প্ৰণাম কৰিছিলি আপুনি যেহেতু অনুকূল ঠাকুৰত যেতিয়া ভক্তি সাধনা কৰি আছিলে তেতিয়া আপোনাৰ যিবিলাক সমস্যা আছিলে দূৰ হোৱা নাছিলে আৰু বৰ্তমান আপুনি মত ব্যক্ত কৰিছে যে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ শাৰীৰিক যিবিলাক সমস্যা পাৰিবাৰিক যিবিলাক সমস্যা সকলো দূৰ হ'ল আৰু আপোনাৰ মানুহজনে নিচা সেৱন কৰাৰ বুলিও আপুনি ব্যক্ত কৰিছে বৰ্তমান মানুহজনে সেই নিচা যি সেৱন কৰাৰ বদ অভ্যাস আছিলে সেয়া সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ সক্ষম হ'লনে পুৰা এই এতিয়া ৰামপালজী মহাৰাজ পৰা জ্ঞানটো পাই পিনি জ্ঞান গা কিতাপ আৰু সৎসংটো ডেইলি চাই সৎসং নাচালে ঐ মনটো বেয়া লাগে ডেইলি এই ডিউটিৰ পৰা আহি মোবাইল ল'ব তাৰপিছত ৰামপালজী মহাৰাজে যিখিনি কথা কয় চব চাই থাকে শুনি থাকে এতিয়া মানে এতিয়া মাছ মাংস খোৱা মদ খোৱা এৰি দিছে চব ভালে আছে এতিয়া শান্তি বিধান ঘৰত আপুনি যেহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মইতো এইটো ক'ব ৰামপালজীয়ে এতিয়া আঙুলি টিপি গীতা বেদ পুৰাণটোক দেখাই দি আছে আৰু জ্ঞান গংগা কিতাপখন জিনিকা ৰাহা কিতাপখন পঢ়িলে জ্ঞানটো পাব আৰু জ্ঞান নহ'লে কেনেকুৱা ভক্তি কৰিব ভক্তি জ্ঞান হ'লেহে মানুহ ভক্তি কৰিব পাৰিব মই যে আগৰ পৰা ইমান বেমাৰ আছিলে 26 বছৰ বেমাৰটো ৰামপালজী মহাৰাজৰ দীক্ষা লৈ পিনি মই ভাল হৈছে এতিয়া সমাজক মই কয় যে মোৰ নিচিনা যদি বেমাৰ আছে কাৰোবাৰ যদি বেমাৰ আছে ৰামপালজীৰ পৰা দীক্ষা ল'লে আপোনাৰ লগতো বহুত লাভ পাব আৰু বেমাৰ আজাৰ সমস্যাটো ভাল হ'ব যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব নাম দীক্ষাটো আজিকালি বহুত সুবিধা নিজৰ হাতত মোবাইল আছে এইটো ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰিলে ইয়াতো সৎসং পাব সৎসংগত মোবাইল নাম্বাৰ দিয়া থাকে এই মোবাইল নাম্বাৰটো যোগাযোগ কৰিলে নামদান চেণ্টাৰটো পাব আৰু বিনামূলীয়াকৈ দীক্ষাটো ল'ব পাৰিব ধন্যবাদ থাকিল সৎ চাহেব ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত গতিকে ভগৱান শিৱৰ ওচৰত যি মন্ত্ৰ আছিলে স্বয়ং জপ কৰিছিলে সেই মন্ত্ৰ কিন্তু পাৰ্বতীক কোৱা নাছিলে এদিন ভগৱান শিৱই ফুৰিবলৈ ওলাই গৈছিলে বাহিৰলৈ পিছত নাৰদদেৱ আহি গ'ল আৰু নাৰদদেৱে ক'লে যে হে মাতৃ আপুনি জন্ম আৰু মৃত্যুৰ দুখক সহন কৰি আছে আৰু আপোনাৰ ঘৰত এনেকুৱা এটা অমূল্য বস্তু আছে যিটো সেৱন কৰিলে আপোনাৰ এই জন্ম আৰু মৃত্যু নাশ হ'ব তেতিয়া পাৰ্বতী দেৱীয়ে সুধিলে যে ভাই নাৰদ এনেকুৱা কিনো বস্তু আছে মইতো গম নাপাওঁ তেতিয়া নাৰদদেৱে ক'লে যে আপোনাৰ ভগৱান শিৱৰ ওচৰত এটা মন্ত্ৰ আছে অমৰ মন্ত্ৰ আৰু তেওঁ কাকোকে নকয় আৰু স্বয়ঙে সেই মন্ত্ৰৰ জপ কৰে যি কাৰণে তেওঁ অমৰ হয়
আৰু সেই মন্ত্ৰৰ অভাৱৰ বাবেই আপুনি জন্ম আৰু মৃত্যু প্ৰাপ্ত কৰে। আপোনাৰ এয়া 108 নম্বৰ জনম আৰু ভগৱান শিৱ এবাৰো মৰা নাই। আৰু যিমানবোৰ এই কংকাল ওলমাই থৈছে মূৰৰ খোলাবোৰ সেয়া আপোনাৰেই। আপুনি 107 বাৰ ঢুকাইছে আৰু 107 বাৰেই আপুনি ভগৱান শিৱকেই স্বামী ৰূপত বাচিছে। 107 বাৰ জনম আপোনাৰ হৈ গৈছে, এয়া 108। গতিকে পাৰ্বতী দেৱীক এই কথাই বিন্ধিলে যে সঁচাকৈ এয়া মোৰেই মূৰ নে, ক'লে আপোনাৰেই। কিন্তু এই কথাহে মই মানি ল'ব পৰা নাই যে ভগৱান শিৱৰ ওচৰত এই মন্ত্ৰ আছে আৰু মোক দিয়া নাই। মোক দিয়া নাই কাৰণ তেওঁ মোক বহুত ভাল পায়। মোৰ বাবে তেওঁ সৰ্বস্ব সঁপি দিব পাৰে, সকলো দিব পাৰে। এইটো হ'ব নোৱাৰে নাৰদদেৱ। নাৰদদেৱে ক'লে যে চাই লওক মাতৃ, এতিয়ালৈকে আপুনি তেওঁক এজ এ হাজবেণ্ড হিচাপে ট্ৰিট কৰিছে, এজ এ গড ট্ৰিট কৰা নাই। এতিয়ালৈকে আপুনি তেওঁক পতিৰূপেহে ব্যৱহাৰ কৰিছে, আপুনি তেওঁক ভগৱান বুলি মনা নাই। যেতিয়ালৈকে আপোনাৰ হৃদয়ত এই ডিমাণ্ড নাহে, গুৰু যেনেকৈ গড গুৰু যি হয় তেওঁক ভগৱান তুল্য বুলিয়েই মনা হয়। গতিকে ভগৱান শিৱ সেই সময়ত এই মন্ত্ৰ প্ৰদান কৰা গুৰু আছিল। নাৰদদেৱটো কৈ গুচি গ'ল। এতিয়া পাৰ্বতী দেৱীৰ টোপনি নহা হ'ল যে ভগৱানক আহিবলৈ দিয়া, আৰু মোৰ দ্বাৰা নিশ্চয় কিবা এনেকুৱা ভুল হৈছে যে এনেকুৱা বস্তু মোৰ পৰা লুকুৱাই থৈছে। মই অভাগিনীয়ে নিশ্চয় কিবা এটা ভুল কৰিছোঁ। একেবাৰে বিনম্ৰ হৈ গ'ল। আগতেতো পাৰ্বতী দেৱীয়ে যেনেকৈ পতি পত্নীয়ে কথা পাতে তেনেকৈ পাতিছিলে, আৰু সেইদিনা তেওঁ অহাৰ পিছতেই চৰণত দণ্ডৱত প্ৰণাম জনালে আৰু ভৰিত ধৰি কান্দিব ধৰিলে। ভগৱান শিৱই সুধিলে যে কোনেনো কি কৈ দিলে তোমাক, কিয় কান্দি আছা, কোৱাচোন মোক এবাৰ। পাৰ্বতী দেৱীয়ে ক'লে আপুনি থকাত মোক কোনে কি ক'ব পাৰে, কিন্তু মই বহুত অকৰ্মণ্য হয়। মই এনেকুৱা কিবা এটা ভুল কৰি আছোঁ যি কাৰণে আপুনি মোৰ পৰা কিবা এটা অমূল্য বস্তু লুকুৱাই ৰাখিছে। আৰু মইতো বালিকা, আপুনিতো ভগৱান। বালিকাৰ ভুলটো আপুনি ক্ষমা কৰি দিয়ে। মইতো বালিকা হয় আপোনাৰ সন্মুখত। ক্ষমা কৰক, মোৰ যদি কিবা ভুল হৈছে। আপোনাৰ ওচৰত এটা অমূল্য মন্ত্ৰ আছে যাৰ দ্বাৰা মোৰ কল্যাণ হ'ব পাৰে। আৰু তেতিয়া ভগৱান শিৱই সুধিলে, ভগৱান শিৱই ভাবিলে আজিও কোনটো ষ্টেচন আহি পালে। তেওঁতো কেতিয়াও এই কথাৰ নিকটেই অহা নাছিল। এনেকুৱা ভাৱ মই কেতিয়াও দেখা নাই, ইমান বিনম্ৰতা দেখা নাই। তেতিয়া তেওঁ ক'লে যে এনেকুৱা কোন ভাগ্যৱান পালা তুমি যিয়ে তোমাৰ বুদ্ধি সলনি কৰি দিলে। এয়া তোমাৰ স্তৰৰ জ্ঞান নহয় পাৰ্বতী, তোমাৰ বুদ্ধিক মই ভালদৰেই চিনো। তেতিয়াহে পাৰ্বতী দেৱীয়ে ক'লে যে নাৰদদেৱ আহিছিলে। তেওঁৱেই মোক ক'লে যে আপোনাৰ যিমান এই কংকাল ওলমি আছে এই মালাডালত, এয়া মোৰ মূৰৰ হয়, মোৰ মূৰৰ খোলা। এয়া মোৰ বুলিয়েই কৈছে। মই 107 বাৰ মৰিছোঁ আৰু আপোনাকেই স্বামী বনাইছোঁ মই। হে ভগৱান, মই কি মৰিছিলোঁ নেকি? আপুনি মোক কিমান ভাল পায়। আৰু যেতিয়া মই মৰিছিলোঁ তেতিয়া কি আপোনাৰ দুখ লগা নাছিলে? তথাপিও আপুনি মোক সেই বস্তুটো দিয়া নাই যাৰ দ্বাৰা মই আপুনি জীয়াই থকালৈকেতো জীৱিত থাকিব পাৰিলোঁ হয়। এই মন্ত্ৰৰ দ্বাৰা এনেকৈ কৈছিলে। তেতিয়া ভগৱান শিৱই ক'লে যে এই সকলো মূৰৰ খোলা তোমাৰেই, আৰু গণনা কৰিবলৈ থৈ দিছিলোঁ যাতে তোমাৰ বুদ্ধি ঠিকনাত আহে, সেইবাবে থৈছোঁ। আৰু সেই দিনটো আহিল আজি। তেতিয়া ভগৱান শিৱই ক'লে যে আজিলৈকে মই তোমাৰ মৃত্যুৰ পিছত মই কিমান দুখী হওঁ এয়া মোৰ মনেহে জানে। যেনে এবাৰ ৰজা দক্ষৰ ওচৰত তুমি এবাৰ মৃত্যুপ্ৰাপ্ত কৰিছিলা, আৰু তোমাৰ সেই অস্থিপিণ্ডলৈ বুকুত সাৱটি মই 10,000 বছৰ ঘূৰি ফুৰিছিলোঁ।
মই ইমান পাগলৰ দৰে তোমাৰ ওপৰত আসক্ত আছিলোঁ। তোমাৰ বিয়োগত মই ইমান দুখী হৈছিলোঁ। আৰু তথাপিও মই আপোনাক পাৰ্বতী দেৱীয়ে ক'লে যে তথাপিও আপুনি মোক এই মন্ত্ৰ কিয় দিয়া নাছিলে, যাৰ বাবে মই নমৰিলোঁ হয় আৰু আপোনাৰ লগতে থাকিলোঁ হয়। তেতিয়া ভগৱান শিৱই ক'লে যে এই মন্ত্ৰ এনেকৈ দিব নোৱাৰি। যেতিয়ালৈকে জিজ্ঞাসা প্ৰবল নহয়, এই মন্ত্ৰটো কোৱাৰ কোনো লাভ নহয়। কোৱাজনৰ আনকি পাপহে লাগে। যেনে ধৰক এটা শামুক থাকে, যিয়ে মুকুতা উৎপন্ন কৰে। শামুক যাৰ দ্বাৰা মুকুতা হয়। এটা জীৱ থাকে সমুদ্ৰত, তাৰ ওপৰৰ যি বডি থাকে সেয়া বহুত ডাঠ, আৰু এটা সৰু খোলা থাকে, আৰু সেয়া যি সময়ত সমুদ্ৰৰ ভিতৰত এনেকুৱা এটা বাতাবৰণ হয়, তাৰ পিয়াহ লাগে, আৰু সেইটোৱে সমুদ্ৰৰ পানী গ্ৰহণ নকৰে। সেইটো ওপৰলৈ আহি যায়, পাৰলৈ, পানীৰ ওপৰৰ ভাগলৈ। আৰু যেতিয়া স্বাতী নক্ষত্ৰৰ পৰা ওপৰৰ পৰা টোপাল আকাশৰ পৰা তাৰ মুখত আহি পৰে, সেই সময়ত তেতিয়া সেই টোপালৰ পৰা যেতিয়া মুখখন খোলা থাকে শামুকটোৰ, তাৰ ডিমাণ্ড থাকে সেই টোপালৰ, আকাশৰ পানীৰ টোপালৰ। আৰু যদি সেই সময়ত মুখ খোলা থাকে বৰষুণ দি থকাৰ সময়ত, গতিকে মুখ খোলা সময়ত এটা টোপালেই পৰ্যাপ্ত তাত মুকুতা হ'বলৈ। আৰু যদি মুখ খোলা নাথাকে, শামুকটো নিশ্চয়কৈ ওপৰত পাৰত, পানীৰ পাৰত ঘূৰি থাকে, লাগিলে গোটেই বৰষাকালেই বৰষুণ দিয়ক, তথাপিও মুকুতা নহয়, কাৰণ তাৰ মুখখন বন্ধ আছিলে। গতিকে এনেকৈ ওপৰত মুখ নোখোলাকৈ থাকিলে সেই টোপালৰ কোনো ভেলিউ নাথাকে, ব্যৰ্থ হয়। ঠিক সেই প্ৰকাৰে ভগৱান শিৱই ক'লে যে আপোনাৰ অন্তঃকৰণৰ মুখ বন্ধ হৈ আছিল, আপোনাৰ ভিতৰত জিজ্ঞাসা উৎপন্ন হোৱা নাছিলে, ডিমাণ্ড হোৱা নাছিলে। আৰু আজি নাৰদ দেৱে আপোনাৰ ভিতৰত এই প্ৰেৰণা উৎপন্ন কৰি আপোনাৰ অন্তঃকৰণৰ সেই ডিমাণ্ড প্ৰেৰিত কৰি দিলে। আপোনাৰ প্ৰবল ইচ্ছা জাগিল। মন্ত্ৰটো এতিয়া দিলেহে পাৰ্বতী তোমাৰ কামত আহিব। আগতেও মই বহুবাৰ চেষ্টা কৰিছিলোঁ যে আপোনাক এই মন্ত্ৰ দিওঁ, কিন্তু আপুনিতো সকলোবোৰ কথা পেলাই দিলে মোৰ, আৰু আপুনি কেতিয়াও ভক্তি কৰাৰ কথা ভবাই নাছিলে। যদি আপুনি মোৰ জ্ঞানো শুনিলে হয়, তেনেহ'লে মই আপোনাক প্ৰেৰিত কৰি এই মন্ত্ৰ দিলোঁ হয়। কিন্তু এয়া এনেকুৱা অমূল্য মন্ত্ৰ, জিজ্ঞাসা অবিহনে আৰু প্ৰবল ইচ্ছা নথকাকৈ এইটো দিয়া ব্যৰ্থ। সেইবাবেই মই আপোনাক মৃত্যু হোৱাও দেখিছিলোঁ, মই কান্দিছিলোঁ, সেয়া ঢাকুৰি কান্দিছিলোঁ মই, কিন্তু এই অমূল্য বস্তু দিব পৰা নাছিলোঁ। গতিকে পুণ্যাত্মাসকল সেই মন্ত্ৰক ইমান কনফিডেন্সিয়েল কৰি ৰাখিছিল ভগৱান শিৱৰ দ্বাৰা। পাৰ্বতীৰ বাহিৰে কাকোকেই এই মন্ত্ৰ নিদিলে। আৰু এতিয়া পাৰ্বতীক ক'লে যে এই মন্ত্ৰটো মই সেই স্থানত দিম যাতে অন্য জীৱ জন্তুৱে নুশুনক। গতিকে কলৈ লৈ গ'ল তেওঁক? তালৈ লৈ গ'ল য'ত আজি অমৰনাথৰ নামেৰে স্থান প্ৰসিদ্ধ। তাত সেই স্থানত এডাল শুকান বৃক্ষ আছিলে। শুকান বৃক্ষ থিয় হৈ আছিলে, তাৰ পাত নাছিলে। ঠাল ঠেঙুলি নিশ্চয় আছিলে, পাত অবিহনে শুকান। আৰু তাতেই এটা খুৰুম মানে বৃক্ষৰ ভিতৰত তাৰ গা গছত এটা গাঁত হৈ যায় নিজেই প্ৰাকৃতিকভাৱে। আৰু তাত এটা মাইকী ভাটৌৱে কণী পাৰি থৈছিলে, উৎপন্ন কৰি থৈছিলে। এজনী ভাটৌৰ কণী আছিলে তাত। তেতিয়া ভগৱান শিৱই দেখিলে যে ওচৰে পাজৰে, কাৰণ যদি কোনো সেউজীয়া বৃক্ষৰ তলত বহে তেতিয়া কোনোবা নহয় কোনোবা পক্ষীও আহি তাত বহে, দেখা পোৱা নগ'লহেঁতেন। সেইবাবেই এনেকুৱা শুকান গছৰ তলত গৈ বহিল, যাতে কোনো পক্ষীও যদি ওচৰলৈ আহে গম পাই যায়। গতিকে পোনপ্ৰথমে ভগৱান শিৱই নিজৰ দুয়োখন হাতেৰে এনেকৈ জোৰকৈ তালি মাৰিলে 3 বাৰ, আৰু ইমান ভয়ংকৰ নাদ হ'ল, ওচৰৰ পাজৰৰ পশু আৰু পক্ষী বহু শ কিলোমিটাৰ দূৰলৈ
উৰি গুচি গ'ল, ইমান আতংকিত হৈ গ'ল। আৰু সেই শুকান গছত যি কণী আছিল সেয়াও কেঁচুৱা হৈ উৰি গ'ল। এটা কণী সেয়া বেয়া আছিল, ডিফেক্টিভ আছিল, সেইটো তাত থাকি গ'ল। এতিয়া পুণ্যাত্মাসকল চাব, এয়া হৈছে কমপ্লিট স্পিৰিচুৱেল নলেজ, এয়া সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান। এতিয়া আপোনালোকে দেখিছে যেনেদৰে অস্থি উঠাই, অস্থি ফুল উঠাই যি হাড় জীৱৰ মানুহৰ স্ত্ৰী অথবা পুৰুষৰ জ্বলাই দিয়া হয়, অন্তিম সংস্কাৰ কৰি দিয়া হয় শৰীৰৰ, তাৰপিছত তাৰ কিছু হাড়ৰ কণা বাচি যায়, তাক ফুল বুলি কোৱা হয়, অস্থি বুলি কোৱা হয়। সেইবোৰ তাৰ পৰা উঠোৱা হয় সেই ছাইৰ পৰা, আৰু ক'ত বিসৰ্জন দিয়ে? গংগাত, নদীত। কিয় দিয়ে? এইটো ভ্ৰমিত কৰা কথা যে তাত গতি কৰাবলৈ দিয়ে। মৰাৰ পিছত জীৱটো গুচি গ'ল যলৈ যাব লাগে, সেই হাড়বোৰ ক'ৰবাত পেলালে, নদীত পেলালে জানো গতি হ'ব? তাৰ মূল উদ্দেশ্য এয়া যে যেনেকৈ আমি যি বডিত আছিলোঁ, এই শৰীৰ আমাৰ বাবে বহুত প্ৰিয়। মানুহ যদি কোনোবা ৰোগী হৈ যায়, যদি ৰোগ ভয়ংকৰ হয়, তাৰ বাবে বহুত চিকিৎসা ল'ব লাগে। গতিকে ঘৰ আৰু মাটি বেছিও সেই শৰীৰটোক সুৰক্ষিত কৰিব বিচাৰে। সেয়া কিমান প্ৰিয়। গতিকে ইয়াক এৰি যেতিয়া প্ৰাণী যায়, প্ৰথমে তাক ওপৰলৈ লৈ যোৱা হয়, তাত তপত-শিলাত গুৰি কৰা হয়, তাৰ পৰা লেতেৰাখিনি উলিয়াই তাৰ পিছত জীৱক পেলাই দিয়ে। সেয়া আকাশী মাৰ্গেৰে আহি ধৰ্মৰাজৰ দৰবাৰত শাৰী পাতি থিয় হয়। এই প্ৰচেছৰ বাবে ইয়াক 10-12 দিন লাগে। গতিকে 13 নম্বৰ দিনা ই আকৌ আহে, য'ত সি গাধ হ'ব লাগে, কুকুৰ হ'ব লাগে, গাহৰি হ'ব লাগে অথবা ভূত হ'ব লাগে, সেই লাইনত আকৌ থিয় হয়। গতিকে এওঁলোক প্ৰেত হৈ যায় বেছিভাগেই। ভূতক পূজা কৰিলে ভূতেই হ'ব। আমি আগতে ভূতৰি পূজা কৰিছিলোঁ। গতিকে প্ৰেত হৈ আহে ক'লৈ? নিজৰ ঘৰলৈ। তাৰপিছত ঘৰলৈ আহি নিজৰ শৰীৰটোক বিচাৰে যে মই তাত প্ৰৱেশ কৰিম। তাৰপিছত সি তাৰ পৰা গৈ থাকে, কাৰণ এখন চিনেমাৰ দৰে হয়। তাৰপিছত সি তালৈ যায় য'ত তাৰ অন্তিম সংস্কাৰ হয়। গতিকে তাত যদি সেই অস্থি উঠোৱা নহয়, তেতিয়া সেই জীৱই সেই অস্থিৰ সৈতে লাগি ধৰে যে সেয়া মোৰ হয়, এয়া মোৰ, তাৰ লগত লাগি ধৰে। আৰু তেওঁলোকে, যিসকল গুৰুৰ জ্ঞানটো নাছিলেই, তেওঁলোকে ভাবিলে যে এই অস্থি যদি ইয়াৰ পৰা উঠাই ক'ৰবাত পেলাই আহে, নদীত যদি পেলাই দিয়ে, তেন্তে এয়া যাতে সেই প্ৰেতৰ হাত নালাগক, ইয়াতে লাগি নধৰক, যাতে এই শ্মশানত নাথাকে, সেইখন গাঁৱত নাথাকে, সেইবাবে সেইখিনি উঠাই অস্থিখিনিক জলপ্ৰবাহ কৰি দিয়ে। তাত পেলোৱাৰ পিছত সিহঁতে গম নাপায় আৰু যে সেয়া ক'লৈ গ'ল। তেওঁলোকৰ এইটোৱেই উদ্দেশ্য থাকে যে সেই ঠাই যাতে এৰি দিয়ে, সেয়া বিচাৰি যাতে সিহঁতে গংগাৰ পাৰত ভ্ৰমি ফুৰে। গতিকে পুণ্যাত্মাসকল, গতিকে অস্থি উঠোৱা এই প্ৰক্ৰিয়া ইয়াতেই আৰম্ভ হৈছিলে। এয়া উঠোৱা বা নুঠোৱাই, ইয়াৰ কোনো লাভ নাই, কোনো লাভ বা হানি নহয় সেই জীৱৰ, যিয়ে শৰীৰ এৰি গুচি গ'ল পিছৰ ক্ৰিয়াবোৰেৰে। এতিয়া এনেকৈয়ে যেনেকৈ আপোনালোকক বহুবাৰ কৈছোঁ যে এই প্ৰাণীয়ে মানৱ শৰীৰ 2 প্ৰকাৰে প্ৰাপ্ত কৰে। এটাটো 84 লাখটা যোনি ভোগ কৰি এটা টাৰ্ণ ৱাইজ এটা মানৱ শৰীৰ কম্পালচৰি প্ৰাপ্ত কৰে। আৰু দ্বিতীয় প্ৰকাৰৰ সেইসকল হয় যিসকল শুভ সংস্কাৰৰ বাবে একেৰাহে কেইবা জনমো আপোনাৰ আগৰ জনমৰ পূৰ্ব সংস্কাৰৰ বাবে পায়। তেওঁ পিছলৈ সুখদেৱ নামৰ ঋষি হ'ল। তেওঁৰ আত্মাই 84 লাখটা যোনি ভুগি ভুগি আৰু ভাটৌটোৰ সংস্কাৰ আছিলে তেওঁৰ। এতিয়া ভাটৌটোত ইমানেই সংস্কাৰ আছিলে, সেই লেতেৰা কণীটোতেই তেওঁৰ নিমিত্তই আছিলে সেই কণীটো। যেনেকৈ গৰ্ভতেই বহুতো সন্তানৰ মৃত্যু হয়, গতিকে তাৰ সিমানেই সংস্কাৰ থাকে সেই মনুষ্য জীৱনৰ। সি সম্পূৰ্ণ কৰিলে সেই এটা মনুষ্য জীৱন,
গৰ্ভতেই মৰা, বাহিৰলৈ আহিয়েই মৰা, এই ধৰণে। এতিয়া তাৰ সংস্কাৰ ইমানেই আছিল, সেই কণীটোত তাৰ আত্মা আহিল আৰু সেই কণীটো বেয়া হৈ গ'ল। তাৰ পিছতো সি তাত লাগি থাকিল যে মোৰ হয়, সেই আত্মাটো তাতেই থাকিল আৰু বাকী সুস্থ থকা কণীকেইটা ভগৱান শিৱৰ নিজৰ যি ধাৰণাৰে যে ওচৰ পাজৰৰ যি কণী আছে সেয়াও সুস্থ হওক। গতিকে তালি বজোৱাৰ বাবে সেই কণীকেইটাৰ পৰা পোৱালি জগি পখী হৈ উৰি গ'ল। এতিয়া তেওঁৰ সংস্কাৰ এনেকুৱাই আছিল, নিৰ্ধাৰিত আছিল যে এতিয়া ভগৱান শিৱই কথা শুনাব পাৰ্বতীক, আৰু সেই সংস্কাৰেৰে পৰমাত্মা, কিয়নো কোনো জ্ঞান উপদেশ দিয়াৰ আগতে সৎসংগ কৰা হয়। গতিকে ভগৱান শিৱই পাৰ্বতীক প্ৰথমে সেই অমৰ পৰমাত্মাৰ কথা শুনালে যে এনেকুৱা এটা শক্তি আছে। পিছে জ্ঞান নাছিলে, কিন্তু বেদৰ পৰা যেনেকুৱা জ্ঞান প্ৰাপ্ত কৰিছে তাৰ পৰা কৈ আছিলে যে পাৰ্বতী সেই পৰমাত্মাৰ ভক্তি কৰিব লাগে, সেই ভগৱানৰ ভক্তিৰেই জীৱৰ মুক্তি হয়। আৰু মানৱ শৰীৰ, এই দেৱতাসকলকো মানৱ শৰীৰ বুলিয়েই মনা হয়, আৰু এই মানৱ শৰীৰ ভগৱানৰ সাধনা উপাসনাৰ বাবেই প্ৰাপ্ত হয়। আৰু আকৌ তেওঁ ক'ব ধৰিলে, তুমি ধ্যান লগোৱা, মই কৈ গৈ থাকিম, য'ত টাৰ্গেট আছে তাত মই ক'ম, শ্ৰুতি তালৈকে যাব। কি কৰে যে মূল কমল যি গুদাৰ ওচৰত আছে, ৰাজহাৰৰ ভিতৰত, তাত গণেশ দেৱৰ বাস আছে আৰু তাৰ ক্লিয়ম জপ আছে, আৰু ইয়াক তুমি এনেকৈ এনেকৈ কোৱা। আকৌ ক'লে যে তাৰ দুটা আঙুলিৰ ওপৰত সাবিত্ৰী আৰু ব্ৰহ্মাদেৱৰ কমল আছে, তাৰ এই মন্ত্ৰ হয়। আকৌ ক'লে শৰীৰৰ ইয়াৰ ওপৰত নাভি কমল আছে, তাত বিষ্ণু আৰু লক্ষ্মীৰ বাস আছে, আৰু তাত এয়া এই মন্ত্ৰ আছে যি আপোনালোকক দিওঁ, ইয়াক জপ কৰা। তাৰপিছত আকৌ হৃদয় কমল আছে, তাত মহাদেৱ আৰু পাৰ্বতীৰ স্থান। এতিয়া পুণ্যাত্মাসকল, এই লীলা আপোনালোকে বহুত দেৰিকৈ বুজি পাব। এই জ্ঞান আপোনালোকক আগতেও কৈছোঁ যে এই কালে কি লীলা কৰে, ই এক ব্ৰহ্মাণ্ডৰ সৰ্বোপৰি শিখৰত, তীৰাত, তাত তিনিটা স্থান বনাই লৈছে, আৰু তাত তিনিটাই ৰূপ ধাৰণ কৰে, আৰু তাত ই দুৰ্গাৰ এই তিনিওটা ৰূপ বনাই নিজৰ লগতে ৰাখে। এটা ৰজগুণ প্ৰধান ক্ষেত্ৰ তাত ই স্বয়ঙেই চতুৰ্মুখী ৰূপ ধাৰণ কৰি সাবিত্ৰীৰ ৰূপত নিজৰ লগত ৰাখে। এটা শতগুণ প্ৰধান ক্ষেত্ৰ আছে, তাত স্বয়ঙেই ই বিষ্ণু ৰূপ ধাৰণ কৰে আৰু লক্ষ্মীক, এই দুৰ্গাক লক্ষ্মী ৰূপত ৰাখে। আৰু তৃতীয়, তাত এটা তমগুণ প্ৰধান ক্ষেত্ৰ আছে, তাত ই স্বয়ং শিৱ ৰূপ ধাৰণ কৰি, যেনেকুৱা শিৱ আপোনালোকে দেখে, আৰু তেওঁৰ 5খন মুখ আছে, শিৱৰো 5খন মুখ আছে। তাত যেতিয়া ই বনাই দুটা এটা কৰিও ৰাখে, এনেকুৱাই ইয়াৰ লীলা। গতিকে ই তাত 10খন মুখো বনাব পাৰে, 1000খনলৈকে মুখ বনাব পাৰে এই কালে। গতিকে তাত ই শিৱ ৰূপত থাকে আৰু দুৰ্গাক পাৰ্বতী ৰূপত ৰাখে। গতিকে আমাৰ কমলৰ ভিতৰত যি, গতিকে আমি যাক দেখা পাওঁ দেৱতা, তাৰি ৰিফ্লেকশ্যন আমি দেখা পাওঁ, আৰু তাৰি এই স্থানবোৰৰ ইনচাৰ্জ এওঁৰ পুত্ৰকেইজনেই হয়, য'ত তেওঁলোকৰ কাৰ্যালয় আছে। যেনেদৰে শিৱপুৰী আছে, বিষ্ণুপুৰী আছে, ব্ৰহ্মপুৰী আছে, এয়া বেলেগ, আৰু তাতো ৰিফ্লেকশ্যন তাৰেই আহে। আৰু তাত যি জীৱই এই মন্ত্ৰৰ সাধনা কৰে, তাৰ সাধনাৰ একাউণ্ট তাৰ পুত্ৰসকলে ৰাখে। যেনে আমি ব্ৰহ্মাদেৱ আৰু সাবিত্ৰীৰ জপ কৰোঁ, গতিকে সেই একাউণ্ট তেওঁৰ ওচৰত যাব, একাউণ্টটোতো তেওঁৱেই ৰাখিব। এই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ যি বেলেগকৈ আছে। গতিকে পুণ্যাত্মাসকল, এয়া PhDৰ মাৰ্ক লাহে লাহে বুজি পাব। গতিকে ইয়াত শিৱই কৈ আছে যে হৃদয় কমলত শিৱ আৰু পাৰ্বতীৰ স্থান আছে, ইয়াৰ এনেকুৱা 12টা পাহি আছে, ইয়াৰ এইকেইটা মন্ত্ৰ। আৰু এতিয়া কণ্ঠকমলত চোৱা, ইয়াত দুৰ্গাৰ স্থান আছে, আৰু ইয়াত ইমান কমল আছে, 16টা পাহি আছে, আৰু ইয়াৰ মন্ত্ৰ এইটো।
এতিয়া এনেকৈ যেতিয়া তেওঁ জপ কৰি কৰি গৈ আছিল তেতিয়া ক'লে যে ত্ৰিকুটিৰ ফালে বোলা পাৰ্বতী। যেতিয়াই তেওঁ ওপৰলৈ উঠিল ইয়াৰ পৰা সমাধিস্থ হৈ গ'ল তেওঁ, কাৰণ পুণ্যাত্মা যিসকল থাকে তেওঁলোকৰ শৰীৰ বহুত কোমল হয়, শৰীৰত ইমান বিকাৰ নাথাকে। এতিয়া আমি কলিযুগত আছোঁ। সত্যযুগত কি আছিলে? সত্যযুগত প্ৰত্যেক ব্যক্তি যিয়েই নহওক, জনসাধাৰণো আৰু ব্ৰাহ্মণ গুৰুসকলেও তেওঁলোকৰ সমাধি তৎক্ষণাতেই হৈ গৈছিল, কাৰণ শৰীৰ ইমান আগৰ পুণ্য, জন্মৰ পুণ্য সংস্কাৰৰ বাবে ইমান কোমল হৈ গৈছিল, ইমান সুস্থ হৈছিলে, ভিতৰৰ সকলো শিৰা তেওঁলোকৰ চাফা আছিলে, বহুত সোনকালেই সমাধিস্থ হৈছিলে। ঠিক তেনেদৰে সেই দেৱ স্বৰূপ শৰীৰ আছিল সেই পাৰ্বতীৰ, গতিকে তেওঁৰ একেবাৰতে সমাধি লাগি গ'ল। স্তুতিবোৰ ভিতৰৰ কমললৈকে গুচি গ'ল। সেই কমলত সোমোৱাৰ পিছত দৃশ্যবোৰ দেখা পাব ধৰিলে। এতিয়া যেনেকৈ পুণ্যাত্মাসকল আপোনালোকে যেনেকৈ চিনেমা চাব গৈছিল, এতিয়াতো নাচায় বাৰু। যেতিয়া চিনেমা চাব গৈছিলোঁ তেতিয়া 3 ঘণ্টা গমেই পোৱা নাছিলোঁ কেনেকৈ পাৰ হৈ যায়। কেতিয়াবা কিবা চাই আছোঁ, কেতিয়াবা কিবা আৰু কেতিয়াবা কিবা, 1 ছেকেণ্ডতেই ইণ্টাৰভেল হৈ শেষেই হৈ যায়। আৰু বাছ ষ্টেণ্ডত বাছৰ বাবে ৰখোঁ, 10 মিনিটত 20 জন উঠে, তাৰে 10 জনেহে বহিব পাৰে, এনেকুৱা অৱস্থা। ঠিক এনেদৰেই ঋষিসকল যেতিয়া সমাধিস্থ হৈছিলে এওঁলোকক কালে অসুবিধা দিছিলে, এওঁলোকক মূৰ্খ সজায়। যেনে কোনোবা এটা কমলত এওঁলোকে প্ৰৱেশ কৰিলে, এটা কমলত যেনেদৰে টিভিত এটা চেনেল অন কৰি ল'লে আৰু যি তাৰ দৃশ্যাৱলী সেয়া তাত বেলেগকৈ দেখোঁ, আৰু সেয়া এনেকুৱা দৃশ্য হয় এই মনে চাই চাই আচৰিত হৈ যায়, গমেই নাপাওঁ কিমান সময় পাৰ হ'ল। গতিকে এই প্ৰকাৰে তেওঁলোকে বহু সময় দৃশ্য চাই আছিলে, মুক্তি নহ'ল এওঁলোকৰ। গতিকে দাসে যি আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ কৰিব বিচাৰিছে, এই প্ৰকাৰে পাৰ্বতীৰ কোনো চেনেল অন হৈ গ'ল আৰু সেই চেনেলত সোমাই পৰিল, চিনেমা চাব ধৰিলে। যেতিয়া শ্ৰুতি দূৰলৈ গুচি যায় শৰীৰে ইয়াৰ আভাস নাপায়। যেনেকৈ আমি বহুবাৰ দেখিছোঁ, যেতিয়া আমি বাছ ষ্টেণ্ডত কথা পাতি থাকোঁ, যিবোৰ ভেহিকেলৰ আমাৰ প্ৰয়োজন নাথাকে, যেনে ধৰক আমি ৰখি আছোঁ বাছলৈ, কোনো ট্ৰাক আহি গ'ল, আমাৰ ওচৰেৰে পাৰ হৈ গ'ল হৰ্ণ দি, আমি গমেই নাপাওঁ সেই হৰ্ণ কেতিয়া দি গুচি গ'ল। আমি সেই কথাত ইমান মগ্ন হৈ যাওঁ, আমাৰ শ্ৰুতি তাৰ পৰা আঁতৰি গ'ল। এনেদৰে পাৰ্বতীৰ শ্ৰুতি আঁতৰ হ'ল আৰু শিৱদেৱে কৈ আছিলে ওপৰলৈ চোৱা, মূল কমললৈ, তাত এনেকুৱা দেখা পাবা, হৃদয় কমলত এনেকুৱা দেখা পাবা। এতিয়া পাৰ্বতীৰ সমাধি লাগি গ'ল, কোনোবা কমললৈ গুচি গ'ল, সোমাই পৰিল, তাত ঘূৰি ফুৰি আছে। সেইফালৰ পৰা যি লেতেৰা কণীটো আছিল ভাটৌৰ, সেয়া সুস্থ হ'ল। ভগৱানৰ চৰ্চা শুনিলে আৰু এজন মহাপুৰুষৰ মুখৰ পৰা তেতিয়া সোনকালে প্ৰভাৱ পেলায়। গতিকে সেই সময়ত সি কণীৰ পৰা ওলাই সুস্থ হৈ পোৱালিও হৈ গ'ল ভাটৌৰ। আৰু পিছত সেই ভাটৌটো ভগৱান শিৱই কৈ আছে মন্ত্ৰ জপ কৰা, এইটো এনেকৈ এনেকৈ জপ কৰা, ক্ৰীম ক্ৰীম বুলি জপ কৰা, গৌৰা এনেকুৱা ধৰণৰো পৰিক্ৰম আছে, পিছত কম। আৰু এনেকৈ হিৰিম হিৰিম জপ কৰা তেওঁ সকলো কৈ আছিলে। প্ৰথমতেতো পাৰ্বতীয়ে কৈ আছিলে শুন বুলি, এনেকুৱা হয়। পিছত ভাটৌটো ক'ব ধৰিলে হয়। এতিয়া পাৰ্বতীটো সমাধিস্থ, ভগৱান শিৱইতো লৰাই চালে, তেওঁতো সমাধিস্থ, তেন্তে হয় শব্দটো ক'ৰ পৰা আহি আছে? তেতিয়া তেওঁ ভাবিলে অৱশ্যে ইয়াত কোনো ব্যক্তি আছে। তেতিয়া ইফালে সিফালে চালে ভাটৌটোৱে ভাবিলে, এতিয়া শিৱদেৱে দেখিলে মোৰ টেটু চেপি ধৰিব, এতিয়া সি উৰি গ'ল। এতিয়া ভাটৌটো তাৰ পৰা উৰি গ'ল বেগেৰে। এতিয়া শিৱদেৱে ভাবিলে ই মোৰ মন্ত্ৰ প্ৰাপ্ত কৰিলে, ভাটৌ এনেও বহুত বদমাছ হয়, ই নিশ্চয় কাৰোবাক ক'ব। আৰু ই এনেকৈ ক'লে যদি কোনোবাই গম পাই যায়, যেনে ধৰক এই ৰাক্ষসবোৰ কিয় হ'ল, যিসকলে সাধনা কৰিছিলে মৰ্যাদা ভাঙিলে, স্ববিকাৰ কৰিব ধৰিলে, আৰু সেই ভক্তিৰে তেওঁলোকৰ তাত সিদ্ধি ইমানেই আহিল যি দেৱতাৰ তাত আছিল, কিন্তু তেওঁলোকৰ কৰ্ম বেয়া হ'ল। গতিকে তেওঁলোক সমানেই শক্তিবান হ'ল, কিন্তু তেওঁলোক দুখদায়ী এলিমেণ্ট হ'ল। সেইবাবে এই মন্ত্ৰবোৰক আমি গুপ্ত কৰিয়েই ৰাখিছিলোঁ, যাতে সাধাৰণ বিনা অধিকাৰীৰ বাহিৰে ইয়াক দিব নোৱাৰি, ই হানি কৰিব পাৰে, পিছত সাধাৰণ সমাজৰ বাবেও দুখদায়ী হয়। গতিকে এই কাৰণে সাধাৰণ ব্যক্তিক
জনসাধাৰণে কয়, ভাই, এই মন্ত্ৰবোৰক তোমালোকৰ গুৰুদেৱে গুপ্ত কিয় ৰাখে? এতিয়া তেওঁলোকে কি জানে? জগতৰ মানুহৰ ভগতৰ মৰ্যাদাৰ জ্ঞান নাথাকে। সাৰ্বজনীন কিয় নকৰে? সকলোকে কিয় নকয় বাৰু? কি কথানো? এতিয়া আপোনাৰ ওচৰত 20 লাখ টকা আছে, ভগাই দিব নেকি সকলোকে? থিয় হৈ গলিত ভগাই দিব নেকি 10, 20, 20, 100 টকা? এতিয়া তেনেকৈ সন্তানক পইচা কিয় নদিব? এনেদৰে অপচয় কৰিলে নিদিয়ে। গতিকে এয়া এক অমূল্য ধন, এনেকৈ ভগাব নোৱাৰি। গতিকে ভগৱান শিৱ পিছে পিছে আৰু ভাটৌটো আগে আগে, দুয়োৰে তাত সিদ্ধি আছে। সেই মন্ত্ৰৰ পৰা মন্ত্ৰিত হৈ সিও সিদ্ধি পালে। এতিয়া সি পলাল। আগলৈ ভাটৌৰ শৰীৰ এৰি বেদব্যাসৰ পত্নীয়ে গৰ্ভধাৰণ কৰিলে। সেই মাধ্যমেৰে সূক্ষ্ম ৰূপেৰে সি গৰ্ভলৈ গৈ পালে। আৰু যেতিয়া তেওঁলোকৰ মিলন হ'ল পতি পত্নীৰ, সেই সময়ত সি তাত শৰীৰ ধাৰণ কৰিলে বেদব্যাস আৰু তেওঁৰ পত্নীৰ পৰা, আৰু গৰ্ভত থাকিল। তাৰপিছত ভগৱান শিৱ আহিল পিছে পিছে আৰু ক'লে যে, সেই ব্যাসৰ পত্নীক, তোমাৰ পেটত মোৰ জ্ঞানৰ চুৰজন আছে, মই তাক মাৰিম। তেতিয়া তেওঁ ক'লে যে, কিয়নো মাৰা? কিনো ভুল কৰিলে? মইতো সাধাৰণ জীৱ, নাজানো। আপুনিতো অন্তৰ্যামী ভগৱান, আপুনি নিশ্চয় জানে এই কথা। কিনো কথা হ'ল? ক'লে, ই মোৰ অমৰ মন্ত্ৰ চুৰ কৰিলে, শুনিলে, আৰু সি অমৰ হ'ল। আৰু ই যাতে আনক ক'ব নোৱাৰে, সেইবাবে মই তাক শেষ কৰি দিম, মাৰি পেলাম। তেতিয়া ব্যাসৰ পত্নীয়ে ক'ব ধৰিলে, ভোলেনাথ, এফালে কৈছে আপুনি এই অমৰ হ'ল বুলি, যদি অমৰেই হৈছে কেনেকৈ মাৰিব? তাৰপিছত শিৱদেৱ তাৰ পৰা গুচি আহিল। কথাটোতো সত্য। আৰু গৰ্ভত এনেকৈ সাধকক হানি কৰিব নোৱাৰে। যিসকল পূৰ্বজন্মৰ সংস্কাৰী হয়, তেওঁলোকৰ গৰ্ভপাতেৰে মৃত্যু নহয়। আৰু আকৌ ব্যাসদেৱে আৰু তেওঁৰ পত্নীও সাধক আছিলে। গতিকে সাধকক কোনো দেৱতাই কোনো হানি কৰিব নোৱাৰে। গতিকে ভগৱান শিৱ উভতি আহিল। এতিয়া কোৱাৰ ভাৱ এইটো এই দাসৰ যে পাৰ্বতী দেৱীয়ে সেই মন্ত্ৰ পালে ভগৱান শিৱৰ পৰা। ক'ত? য'ত অমৰনাথৰ মন্দিৰ আছে আৰু আমি মানো, অমৰনাথ বুলি মানো, আৰু তাক নিজৰ কল্যাণৰ বাবে আমি তালৈ দৰ্শনাৰ্থে যাওঁ, যে আমাৰ মুক্তি হৈ যাব অমৰনাথলৈ গ'লে। নহয়। এতিয়া পুণ্যাত্মাসকল, এতিয়া পাৰ্বতীৰ সেই মন্ত্ৰৰ বাবে মুক্তি হ'ল, অমৰনাথৰ বাবে নহয়। অমৰনাথ এক স্থান য'ত পাৰ্বতী দেৱীয়ে সেই অমূল্য মন্ত্ৰ প্ৰাপ্ত কৰিছিলে। এতিয়া এই দাসৰ ওচৰত সেই কমপ্লিট স্পিৰিচুৱেল নলেজ আছে, সেই অমৰ মন্ত্ৰ আছে। সেই অমৰ মন্ত্ৰ যি ভগৱান শিৱই পাৰ্বতীক দিছিলে, এয়া ইমানেই অমৰ হয়, যেতিয়ালৈকে শিৱ থাকিব পাৰ্বতীৰ মৃত্যু আকৌ নহয়। আৰু এদিন পাৰ্বতীও মৰিব আৰু শিৱদেৱো মৰিব। এওঁলোক অবিনাশী নহয়। ইয়াৰ প্ৰমাণ আছে দেৱী ভাগৱতৰ ৩য় স্কন্ধৰ সচিত্ৰ মোটা টাইপ ৩য় স্কন্ধত, গীতা প্ৰেছ গৌৰখপুৰৰ পৰা প্ৰকাশিত খনৰ ১২৩ নম্বৰ পৃষ্ঠাত। ভগৱান বিষ্ণুৱে স্বয়ং কৈছে, নিজৰ মাকৰ স্তুতি কৰে দুৰ্গা দেৱীৰ, তুমি শুদ্ধ স্বৰূপা। এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ আপোনাৰ পৰাই, আপোনাৰ কাৰণেই আমি বৰ্তমানত আছোঁ। আৰু আমাৰতো আবিৰ্ভাৱ মানে জন্ম, আৰু তিৰুভাৱ মানে মৃত্যু হয়। আমি অবিনাশী নহয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? মোৰ নাম নীলমণি দাস। মই জাহাংগীৰ চাপা ছত্তীশগড়ৰ বাসিন্দা। এতিয়া বৰ্তমান গুৰগাঁৱত UX ডিজাইনাৰৰ পদত কাম কৰি আছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 20 মে'ত 2014ত লৈছিলোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আচাৰামৰ সৈতে জড়িত আছিলোঁ। আচাৰাম দেৱৰ ভক্তি কৰিছিলোঁ। মোৰ প্ৰায় 6 বছৰে হৈ গৈছিল তেওঁৰ ভক্তি কৰাৰ। আৰু তেওঁৰ ভক্তি কৰাৰ বাবে বিশেষ একো লাভটো হোৱা নাছিল, কিন্তু মোৰ মাজত যি অলপ চলপ বেয়া আছিলে সেয়া এৰা খাইছিলে। কিন্তু
এডভান্স লেভেলত একো লাভ হোৱা নাছিল ছাৰ। হয়। তেন্তে কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয়, মই এজন বিজ্ঞানৰ বিদ্যাৰ্থী হয় ছাৰ। মই IIT বম্বেৰ পৰা পঢ়ি আহিছোঁ। মোৰ দাদাই আগতেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ থৈছিলে। তেতিয়া মই তেওঁৰ লগত বহুত আৰ্গুমেণ্ট কৰিছিলোঁ যে ভাই, যে এইটো কেনেকৈ হ'ব পাৰে, এজন মানুহে কেনেকৈ ভগৱানৰ পদবী পাব পাৰে। তেতিয়া মই বহুত আৰ্গুমেণ্ট কৰিলোঁ। মই আচাৰামদেৱৰো পইণ্টক তেওঁৰ সময়তো মই আৰ্গুমেণ্ট কৰিছিলোঁ যে নহয়, বিজ্ঞানতকৈ ডাঙৰ একোৱেই নাই, বিজ্ঞানেই সকলো। গডৰ এক্সিষ্টেঞ্চত আপুনি কোনো মানুহক দেখুৱাই দিব নোৱাৰে। কিন্তু যেতিয়া তেওঁৰ লগত মই বহুত ডিছকাশ্যন কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ মই আশ্ৰমলৈ গ'লোঁ। আশ্ৰমলৈ যোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে এইখনটো বহুত বেলেগ জেগা। ইয়াত মানুহবোৰে বিনামূলীয়াকৈ খাব পাইছে, খোৱাৰ ব্যৱস্থাও পাইছে। কাৰণ মই আচাৰামদেৱৰ তাত গৈছিলোঁ, তাত পইচা দি আপুনি থাকিব লাগিছিল, আপোনাক কুপন কাটিবলৈ দিছিলে, তাৰ পিছতহে আপুনি খাবলৈ দালি চাউল পাইছিলে। তাত এনেকুৱা একো ব্যৱস্থা নাছিল। যাৰ পইচা আছিলে সিহঁত বহুত আগত বহিছিলে, আমি বহুত দূৰত বহিব লগা হৈছিলে আৰু দূৰৰ পৰা অলপ চলপহে দেখা পোৱা গৈছিল আচাৰামদেৱক। কিন্তু ইয়ালৈ আহি দেখিলোঁ যে সকলো মানুহ আৰামত আছে, পৰমাত্মাই আশীৰ্বাদ দি আছে। গতিকে সেই সময়তে মোৰ মনত ক'ৰবাত এনেকুৱা লাগিল যে নহয় ভাই, মই যিহেতু বেলেগতো ভক্তি কৰিছোঁ, গতিকে ইয়াতো এবাৰ চেষ্টা কৰি চাওঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম উপদেশ ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজে আশীৰ্বাদো দিলে। মোৰ আৰু এটা কথা আচৰিত এইটো লাগিল ছাৰ, যে আপুনি যিয়ে আশ্ৰমলৈ যায়, আচাৰামদেৱকে ধৰি লওক অথবা আন যিবোৰ সন্ত আছে যিসকলে নিজক পুৰুষ বুলি কয়, তেওঁৰ আশ্ৰমলৈ গ'লে তেওঁলোকে ইণ্ডিভিজুৱেলি গৈ কাকো আশীৰ্বাদ নিদিয়ে। মই যি ন'টিছ কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত, তেওঁ প্ৰত্যেকজন শিষ্যৰ ওচৰলৈ আহি মূৰত হাত থৈ আশীৰ্বাদ দি আছিলে, যিটো সঁচাকৈ বহুত ডাঙৰ কথা। কোনটো এটাতো আপুনি ইমান ডাঙৰ পদবীত আছে, আনে হ'লেতো এনেকৈ ভাবিলে হয় যে ময়ে ভগৱান। তেতিয়া মোৰ এনেকুৱা লাগিল যে নহয় ভাই, তেওঁতো একেবাৰে নিজকে এনেকৈ দৰ্শাই আছে যে নহয় পুত্ৰ, নহয় মই তোমাৰ গুৰুহে, আৰু তোমালোক শিষ্য, আৰু তোমালোকৰ যিমান দুখ আৰু জীৱনত যিমানবোৰ কষ্ট আছে তাক নিবাৰণ কৰাটো মোৰেই কাম। এইবোৰ মই দেখিলোঁ আৰু তেতিয়া মই নিশ্চিত হ'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'ব লাগিব। ছাৰ, আপুনি বিজ্ঞানক বিশ্বাস কৰে, তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। মই সুধিব বিচাৰিম যে এতিয়া আপোনাৰ কোৱালিফিকেশ্যন কি কাম কৰে? হয়, মোৰ কোৱালিফিকেশ্যন, মই নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা বেচেলৰ ইন ডিজাইন টেক্সটাইলত মই ডিগ্ৰী লৈছোঁ। মই সেই সময়ত শ্বাহৰুখ খান, আপুনি চাগে অভিনেতাজনৰ নামটো শুনিছে, মই তেওঁৰ ঘৰৰ ইণ্টেৰিয়ৰো ডিজাইন কৰিছোঁ। এয়া ইণ্ডিয়া টুডে আৰ্টিকলত পাব্লিছো হৈছে। আপুনি যদি মোৰ নাম নীলমণি লিখি ইণ্ডিয়া টুডে টাইপ কৰে তেতিয়া আপুনি পাব, তাতে টপ আৰ্টিকলতে মোৰ নাম আছে। তাৰপিছত শ্বাহৰুখ খানৰ ইণ্টেৰিয়ৰ ডিজাইন কৰাৰ পাছত বহুত ডাঙৰ ডাঙৰ ডিজাইনাৰৰ লগতো মই কাম কৰিছোঁ, যাৰ মাজৰ মনীষ আৰোৰা হয়, কৰণ জোহৰ, বৰুণ বেহলৰ লগতো কাম কৰিছোঁ, আৰু সৰু সৰু বহুত উপলব্ধিও আছে। সেইবোৰ লৈ মই মাষ্টাৰ ডিগ্ৰীৰ বাবেও চেষ্টা কৰিছিলোঁ। মাষ্টাৰ ডিগ্ৰীৰ বাবে মই IIT বম্বেৰ এক্সাম দিলোঁ। প্ৰথমবাৰ যেতিয়া এক্সাম দিছিলোঁ সেইবাৰ মোৰ ছিলেকশ্যন হোৱা নাছিল। IIT গুৱাহাটী পাম বুলি ভাবিছিলোঁ কিন্তু নাপালোঁ। কিন্তু দ্বিতীয়বাৰ IIT বম্বেতে পালোঁ মই, আৰু অল ইণ্ডিয়া ৰেংক 27 মই প্ৰাপ্ত কৰিলোঁ। IIT বম্বেৰ পৰা মই ইণ্ডাষ্ট্ৰিয়েল ডিজাইন, যাক আপুনি ক'ব পাৰে যে স্পেচিফিকেলি তাৰ স্পেচিয়েলাইজেশ্যন হিউমেন কম্পিউটাৰ ইণ্টাৰেকশ্যন আছিল, তাত মই পঢ়িলোঁ। আৰু তাৰপিছত বৰ্তমান মই এটা আমেৰিকান কোম্পানী টডৱৰ্কছত এজন ছিনিয়ৰ UX স্পেচিয়েলিষ্ট হিচাপে কাম কৰি আছোঁ। ছাৰ, মই মাষ্টাৰ ডিগ্ৰী IIT বম্বেৰ পৰা কৰিছোঁ। মই অল ইণ্ডিয়া ৰেংক 27 পাইছিলোঁ। IIT বম্বেত মই গ'ল্ড মেডেলো পাইছিলোঁ, য'ত আপুনি ফাইনেল ডিগ্ৰীৰ প্ৰজেক্ট ছাবমিট কৰিব লাগে, তাত মই গ'ল্ড মেডেল পাইছিলোঁ। বেষ্ট ষ্টুডেণ্টৰ এৱাৰ্ডো পাইছিলোঁ মই। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদৰ বাবে মোৰ IIT বম্বেত ছিলেকশ্যন হৈছিলে। IIT এখন বহুত ডাঙৰ সংস্থান, লাখ লাখ ল'ৰা ছোৱালীয়ে এডমিশ্যনৰ বাবে তাত এডমিশ্যন ল'বলৈ ব্যাকুল হৈ থাকে যে মোৰ তাতে এডমিশ্যন হ'বই লাগিব। কিন্তু আশীৰ্বাদ লোৱাৰ মাত্ৰেই, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আশীৰ্বাদ লোৱা মাত্ৰেই তাত ছিলেকশ্যন পাইছিলোঁ মই। আৰু ছাৰ, মই এইটো ক'ব বিচাৰিম যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ মই 2013তো গৈছিলোঁ। যেতিয়া মোৰ দাদাই কৈছিলে যে তুমি এবাৰ গৈ আশ্ৰমখন চাই আহা,
যদিহে তোমাৰ নাম উপদেশ লোৱাৰ ইচ্ছা হয় তেতিয়া ল'বা। গতিকে এবাৰ গৈছিলোঁ মই, যি সময়ত সেই সময়তে মই দাদাক কৈছিলোঁ যদি মোৰ IIT বম্বেত চিলেকশ্যন হৈ যায় নহয় দাদা, মই নিশ্চয় নাম উপদেশ ল'ম, যাতে মই বিশ্বাস কৰি লওঁ যে তেওঁৱেই ভগৱান। গতিকে যেতিয়াই মই ক'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে মোৰ বাৰ্তালাপো হৈছিলে, মই তেওঁক ক'লোঁ যে মই IIT বম্বেত এডমিশ্যন ল'ব বিচাৰোঁ, তেতিয়া তেওঁ আশীৰ্বাদ দিলে আৰু ক'লে যে পুত্ৰ হৈ যাব, আৰু হৈও গ'ল। মানে ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে। নীলমণি, আপুনি IIT মুম্বাইৰ পৰা নিজৰ পঢ়া শুনা সম্পূৰ্ণ কৰিছে আৰু আপুনি গ'ল্ড মেডেলিষ্ট ষ্টুডেণ্টো আছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এনেকৈ কোৱা হয় যে তেওঁৰ লগত মানুহ অন্ধবিশ্বাসতহে জড়িত হৈছে। কমচে কম আপোনালোকৰ দৰে মানুহে IIT কলেজত গ'ল্ড মেডেলিষ্ট ষ্টুডেণ্ট হয়, টপ ইঞ্জিনিয়াৰ, টপ ডক্টৰ, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে, আপোনালোককতো ক'ব নোৱাৰোঁ যে আপোনালোকে অন্ধশ্ৰদ্ধা মতে জড়িত হৈছে। এই ধাৰণা কাল্পনিক নে ক'ৰবাত শুদ্ধ? এই ধাৰণা মোৰ এনেকুৱা লাগে যে যি বৰবালা কাণ্ড হৈছিলে তাৰ পিছত মই ভাবিলোঁ যে এয়া জানি বুজি কৰা ষড়যন্ত্ৰ। চৰকাৰে বহুত ভাল ধৰণে প্ৰিপ্লেন কৰিছিলে যাতে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল অনুগামী আছে তেওঁলোকক এইটো বুজাব বিচাৰিছে যে অন্ধশ্ৰদ্ধাৰে তেওঁলোক জড়িত আৰু তেওঁৰ জ্ঞানকো বেলেগ ধৰণে প্ৰস্তুত কৰা হৈছে। কিন্তু মই আপোনাক কৈ আছোঁ, IITৰ 70-80% ল'ৰা ছোৱালী এথিজিমৰ ফালে গৈ আছে, মানে কমপ্লিট এথিষ্ট হৈ গৈ আছে। মানে ভগৱানৰ ওপৰত তেওঁলোকৰ বিশ্বাসেই নাই যে ভগৱান আছে, তেওঁ এই পাৰ্টিকুলাৰ ইউনিভাৰ্চক কোনে ক্ৰিয়েট কৰিছে। আৰে ভাই, আপোনালোকে কৈ আছে যে গেলেক্সিখন ইমান ডাঙৰ, মই দেখা নেপাওঁ। এতিয়ালৈকে আপুনি মানক ছাৰ যে যিমানবোৰ ফিলচফাৰ আছে, যিমানবোৰ চাইণ্টিষ্ট আছে, আনকি IITৰ পৰা যিসকলে মাষ্টাৰ ডিগ্ৰী লৈছে তেওঁলোকক আপুনি জুনিয়ৰ চাইণ্টিষ্ট বুলিও ক'ব পাৰে। মই জুনিয়ৰ চাইণ্টিষ্টো, কিন্তু আপুনি সৰু সৰু যিমানবোৰ ষ্টুডেণ্ট আছে তেওঁলোকক গৈ যদি আপুনি সোধে তেওঁলোকৰ যি বিশ্বাস ভগৱানৰ প্ৰতি, সেয়া একেবাৰে সলনি হৈছে। মানে মানুহবোৰ অন্ধবিশ্বাসৰ ফালে ইমানেই গৈছে যে আপুনি বিশ্বাস নকৰিব। আৰু সন্ত ৰামপালদেৱ মহাৰাজক এনেদৰে দুখ দিছে, তেওঁ এক শাস্ত্ৰক খুলি বেদক সকলোবোৰ দেখুৱাইছে যে ক'ত ভগৱানৰ উল্লেখ আছে আৰু সেই ভগৱান আচলতে কোন, আৰু আমি কোন ভগৱানৰ পূজা কৰিব লাগে আৰু কি ধৰণে কৰিব লাগে, আৰু প্ৰকৃত গুৰু কোন হয়, তেওঁতো কেৱল সেয়াই কৈছে। এইবোৰ কথাই চাগে আন যিসকল ধৰ্মগুৰু আছে তেওঁলোকে হজম কৰিব নোৱাৰিলে, কিয়নো তেওঁলোকৰ যি ব্যৱস্থা চলি আছে আজিকালিৰ, হ'ব পাৰে যি ধৰণে তেওঁলোকে জ্ঞান প্ৰচাৰ কৰি আছে তেওঁলোকে ভাবে যে সেয়া বন্ধ হ'ব, সেইবাবে তেওঁলোকে এয়া ষড়যন্ত্ৰ ৰচিছে। এয়া একেবাৰে, যদি আপুনি নিজে পঢ়া শুনা কৰা, আপোনাৰ বিজ্ঞানত বিশ্বাস আছে, অলপ বেছিও যদি মেটাফিজিক্স অথবা আপুনি ভাবে যে আপুনি আধ্যাত্মিকতাত অলপো বিশ্বাস ৰাখে, তেন্তে কিতাপ পঢ়ক, গীতা পঢ়ক, 4খন বেদ পঢ়ক, পুৰাণবোৰ পঢ়ি চাওক। যি সন্ত ৰামপালদেৱ মহাৰাজে যি সৎসংগত কয় সেয়া কেৱল আপুনি চাওক আৰু বুজিবলৈ চেষ্টা কৰক, আপুনি বহুত পৰিৱৰ্তন দেখিব। আপোনাৰ লাগিব যে আৰে আচলতে সঁচাটো কি। নীলমণি, আপুনি হাইলি এডুকেটেড পাৰ্চন, আপুনি এই কথাবোৰ বহুত ভালদৰেই জানে। মানুহ তীৰ্থলৈ যায়, গুৰু বনায়, ভগৱানক পূজা কৰে। ইণ্ডিয়াৰ টপ হস্পিটেল বা বিদেশৰ হস্পিটেলো কৈ দিয়ে যে আপোনাৰ বেমাৰ দুৰাৰোগ্য, এয়া ভাল হ'ব নোৱাৰে। প্ৰমাণৰূপে তেওঁলোকে ৰিপৰ্টো দেখুৱায় আৰু সন্ত ৰামপালদেৱ মহাৰাজে সেই বেমাৰসমূহ ভাল কৰি দিয়ে। কি কাৰণ আছে? মোৰ এনেকুৱা লাগে যে চাওক, আজিকালি বহুত এনেকুৱা বেমাৰ হয় যিবোৰ দেখি ডক্টৰেও কৈ দিয়ে যে এয়া পচিবল নহয়, মই ঠিক কৰিব নোৱাৰোঁ। মই নিজৰ এক্সাম্পলেই দিওঁ আপোনাক, কাৰণ মই নিজেও ব্ৰংকাইটিছৰ পেচেণ্ট আছিলোঁ, ইনহেলাৰ আছিলে মোৰ লগত। মই বহুত ডক্টৰৰ ওচৰলৈ গ'লোঁ যি সময়ত মই বেচেলৰ ডিগ্ৰী কৰি আছিলোঁ সেই সময়ত, আৰু দিল্লীত পলিউশ্যনো বহুত বেছি হৈ গৈছিলে। সেই সময়ত উশাহ লোৱাত বৰ কষ্ট পাইছিলোঁ। তেতিয়া মোৰ কোনোবাখিনিত এনেকুৱা লাগিছিলে, দাদাকো মই সুধিছিলোঁ যে মই কি কৰিব লাগে। তেতিয়া ডক্টৰৰ ওচৰলৈতো গৈয়ে আছিলোঁ, ভাবিলোঁ এবাৰ প্ৰাৰ্থনা জনাই চাওঁ সন্ত ৰামপালদেৱ মহাৰাজক যে কি হ'ব। যেতিয়া প্ৰাৰ্থনা জনালোঁ তেতিয়া একেবাৰে ঠিক হৈ গ'ল। আজিৰ তাৰিখত মই আপোনাক কৈ আছোঁ, মানে মোৰ বেমাৰ এনেদৰে নোহোৱা হৈ গ'ল, য'ত নেকি ডক্টৰে কৈ আছিলে যে সময় লাগিব আপোনাৰ, ইনহেলাৰ লওক, বেলেগ ধৰণৰ টেবলেট দিছিলে। কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজে ইমান দয়া কৰিলে যে মই ঔষধক হাতেই লগাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে কেৱল আপোনাক মন্ত্ৰ দিয়ে, সেই মন্ত্ৰ আৰু সাধনা যদি আপুনি ভালদৰে কৰিবলৈ ধৰে তেতিয়া অট'মেটিকেলি আপোনাৰ যিমানবোৰ বেমাৰ আছে লাহে লাহে ভাল হৈ যাব। আৰু মোৰ এনেকুৱা বহুত বন্ধু আছে যি IITত পঢ়ি আছে, তেওঁলোকো মানে
এনেকৈ মমবাতি দেখুৱাইছিলে আৰু লগতে ময়ো নিজৰ নীতি নিয়মবোৰ কৰিছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ। তেতিয়া তেওঁলোকো আচৰিত হৈছিল যে এয়া কি পূজাৰ বিধি, য'ত একো জ্বলাব নালাগে, একো কৰিব নালাগে, কেৱল এটা চাকি জ্বলাব লাগে, তাৰপিছত কেৱল পাঠ কৰিব লাগে, যে এয়া কি হয়। তেতিয়া মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ যে যি তোমালোকে কৰি আছা সেয়া একেবাৰে অনৰ্থক, সেয়া ক'তো লিখাই নাই। আপোনালোকে মোক কওক এয়া গীতাৰ ক'ত লিখা আছেনো, বেদত দেখুৱাওক, পুৰাণত। বিশ্বাস কৰক, মই যি ল'ৰাৰ লগত IITৰ ৰুমমেট আছিল, মোৰ যিজন ৰুমমেট, সি ৰেংক 1 হোল্ডাৰ আছিল, মানে অল ইণ্ডিয়া ৰেংক 1। সেইটো বহুত ডাঙৰ কথা। মানে তেওঁলোকৰ মাজতো আপুনি এনেকুৱা অন্ধবিশ্বাস দেখা পাব যিবোৰ আপুনি একো বুজিবই নোৱাৰিব। গতিকে মই ক'ম যে কমচে কম আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ যি পূজা বিধি সাধনা তাক বুজক, আৰু তেওঁ গীতা বেদ পুৰাণৰ বিষয়ে যি কৈছে কমচে কম সেইবোৰ ফ'ল' কৰক, চাওক আৰু সৎসংগ শুনক, তেতিয়া আপুনি সকলো বুজি পাব। ছাৰ, আপুনি বৈজ্ঞানিক। মই আপোনাক সুধিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান চেণ্টাৰ গোটেই ইণ্ডিয়াৰ লগতে বিদেশতো খুলিছে। সন্ত ৰামপালদেৱ মহাৰাজে টিভিৰ মাধ্যমেৰে নাম দীক্ষা দিয়ে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ যে এজন সন্তই ইমান দূৰত বহি নিজৰ শ্ৰদ্ধালুসকলক ইমান লাভ দিছে, এটা মন্ত্ৰৰে বেমাৰবোৰো ঠিক কৰি আছে? মইতো ছাৰ পোনপ্ৰথমে মই এইটোৱে ক'ব বিচাৰিম যে আপুনি তেওঁক সন্ত বুলি কৈ মানে তেওঁ গড হয়। আপুনি বিশ্বাস নকৰিব, তেওঁ গড হয়, সাক্ষাৎ কবিৰ চাহেব হয়। মানে মই জীৱনত বহুত পৰিৱৰ্তন দেখিছোঁ। ইমান পঢ়া শুনা কৰিলোঁ, এইটো কৰিলোঁ, সেইটো কৰিলোঁ, বহুত আলোচনাও হ'ল। মই ঝাৰখণ্ডৰ টপাৰ আছিলোঁ, গ'ল্ড মেডেলিষ্ট আছিলোঁ মেথমেটিক্সত। এইবোৰনো কি? এইবোৰ একো নহয় ছাৰ। মই কৈ আছোঁ আপোনাক, 2.5-3 লাখ টকাটো চেলাৰী মোৰ এতিয়া মাহৰ। মানে যিবোৰ হৈছে মোৰ লগত, সেই সকলোবোৰ কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ বাবে হৈছে। কোনোবা ব্যক্তিয়ে যদি এই কথা কয়, মানে মই বৈজ্ঞানিক হয় আৰু মই চেলেঞ্জ কৰিব পাৰোঁ। মই কৈ আছোঁ আপোনালোকক, কেৱল এবাৰ সৎসংগ শুনি চাওক। তেওঁৰ যিজন জেলত বহি আছে এতিয়া, তেওঁ সাক্ষাৎ ভগৱান হয়। তেওঁৱেই এই সকলো, মানে তেওঁ তাত বহি বহি কিমানবোৰ যি ভক্ত আছে, তেওঁৰ শিষ্য আছে, তেওঁলোকৰ দুৰাৰোগ্য বেমাৰো ঠিক কৰি আছে। ছাৰ, মই কৈ আছোঁ আপোনাক, মইতো গুৰুদেৱক সন্ত ৰামপালদেৱ মহাৰাজক কেৱল দেখিছিলোঁ, কিন্তু যিসকল ভক্তই আজি দেখা নাই, লগ পোৱা নাই, তাৰ পাছতো নামদান লৈছে, তেওঁলোকে ইমান লাভ পাইছে আপুনি বিশ্বাসেই নকৰিব। মানে এনেকুৱা মানুহৰ মই শিষ্যৰ গাথা শুনিছোঁ, যিসকলে কৈছে যে মোৰ পাথৰ ঠিক হৈ গ'ল, মোৰ ব্ৰংকাইটিছ আছিল সেয়া ঠিক হৈ গ'ল, মোৰ কেঞ্চাৰ আছিলে সেয়াও ঠিক হৈ গ'ল। যেতিয়া এই সকলোবোৰ দেখিব তেতিয়া আপোনাৰ বিশ্বাস হৈ যাব যে যাক আপুনি সন্ত বুলি কৈ আছে, কবিৰ চাহেবো এনেকৈ আহিছিল, তেওঁকো এনেকৈ ডিছকাৰ্ড কৰা হৈছিলে, এভইড কৰা হৈছিলে। আপুনি উত্তৰ প্ৰদেশতো যদি যায়, মন্দিৰতো তেওঁৰ বিষয়ে উল্লেখ কৰা হয়, তেওঁৰ বিষয়ে এনেকৈ কোৱা হয়, তেওঁক কেৱল কবিৰ ৰূপতহে মানুহে দেখে, তেওঁক এজন ভগৱানৰ স্থান নিদিলেই। মই কৈ আছোঁ এজন ছাত্ৰ হিচাপে, আপোনালোকে তেওঁক ভগৱান বুলি নামানে নাই, কিন্তু তেওঁৰ কথাখিনিতো শুনক। আপুনি নিউটনৰ ল পঢ়ে, আপুনি কোনো গেলিলিঅ'ৰ কথা শুনে, তেওঁলোককতো আপোনালোকে বুজে, তেওঁলোকৰ কথা শুনে। আইনষ্টাইনে যিখিনি ক'লে তেওঁৰ কথাটো মানে, যে MC² হয়, ইয়াক মানি লওঁ আমি। এবাৰ মানিটো চাওক যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ কি আছে। নীলমণি, আপোনাক যিসকল শ্ৰদ্ধালুৱে টিভিত চাই আছে, বিশেষকৈ সেইসকল যুৱক যিসকলে নিজকে এথিষ্ট অৰ্থাৎ নাস্তিক বুলি কৈ গৌৰৱ অনুভৱ কৰে, তেওঁলোকক আপুনি কি ক'ব? আজিৰ ল'ৰা ছোৱালীক কিনো ক'ম ছাৰ, মানে তেওঁলোকৰ নাজানো কি ফিলচফি, কি থট প্ৰচেছ হৈ গৈছে। ভগৱানৰ ওপৰত বিশ্বাস নাই, চাগে মাক দেউতাকৰ সন্মান কৰিবও পাহৰি গৈছে। মানে মোবাইল ফোনত লাগি থকা, টিকটকত ভিডিঅ' বনোৱা, মানে এয়া এনেকুৱা বস্তু যিবোৰ চাগে সমাজৰ এই কুৰীতিবোৰেই ঠিক হৈ যাব। আপোনালোকে এবাৰ আহি চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ আহক। ছাৰ, মই এওঁলোকক এইটোৱে ক'ব বিচাৰিম, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। চেনেলত সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে, তাত ফোন নম্বৰ দিয়া থাকে, তাত আপোনালোকে যোগাযোগ কৰক, ফোন কৰক। আপোনাৰ ওচৰ পাজৰৰ নামদান চেণ্টাৰৰ ঠিকনা দি দিয়া হ'ব, তালৈ গৈ আপোনালোকে নাম উপদেশ ল'ব পাৰে। যদিহে তেওঁৰ জ্ঞান বুজি যায় তেতিয়াহে। আপুনি ফোন নম্বৰত ফোন কৰি বিনামূলীয়া কিতাপো খুজিব পাৰে। কিতাপবোৰ পঢ়ক আৰু সকলো মিলাই চাওক, বুক বাই বুক। যেতিয়া আপুনি বুজি পাব তেতিয়া আপুনি নাম উপদেশ ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিল
কৰিছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।